আজি অসম মন্ত্ৰীসভাৰ নতুন মন্ত্ৰীসকলৰ দপ্তৰ বিতৰণ শনিবাৰে শপত গ্ৰহণ কৰিছিল প্ৰশান্ত ফুকন, কৃষ্ণেন্দু পাল, কৌশিক ৰায় আৰু ৰূপেশ গোৱালাই আৰু সাল সলনি হ'ব মন্ত্ৰীসভাৰ আন মন্ত্ৰীসকলৰ দপ্তৰ। উল্লেখযোগ্য যে একাধিক মন্ত্ৰীৰ হাতত আছে কেইবাটাও দপ্তৰ। এক ব্ৰেকিং নিউজ আমি নিউজ লাইভত দৰ্শকক জনাই আছো। আজি অসম মন্ত্ৰীসভাৰ নতুন মন্ত্ৰীসকলৰ দপ্তৰ বিতৰণ শনিবাৰে শপত গ্ৰহণ কৰিছিল 4গৰাকী বিধায়কে মন্ত্ৰী হিচাপে আৰু এই মুহূৰ্তত আমি ফোন লাইনত সংযুক্ত হৈছোঁ আমাৰ চিফ মেনেজিং এডিটৰ সৈয়দ জাৰিৰ হুছেইনৰ সৈতে। হয় জাৰিৰ হুছেইন, যিহেতু 4গৰাকী মন্ত্ৰী শনিবাৰে শপত গ্ৰহণ কৰিছিল, তেওঁলোকৰ দপ্তৰ বিতৰণৰ কথা যিহেতু ওলাই আছিল ৰাজনৈতিক মহলত, গতিকে এই মুহূৰ্তত আপোনাৰ ওচৰত কি খবৰ আছে আমি জানিব বিচাৰিছোঁ। হয়, কেইবাটাও বহুত ইণ্টাৰেষ্টিং ৰিচাফল হৈছে। মই প্ৰথমতে নতুন 4জন বিধায়ক দিছে, যি মন্ত্ৰী হ'ল তেওঁৰ পৰ্টফলিঅ কৈছোঁ প্ৰশান্ত ফুকন, তেওঁক দিয়া হৈছে বিদ্যুৎ পাৱাৰ দিয়া হৈছে, লগতে দিয়া হৈছে স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰনাৰশ্বিপ ডিপাৰ্টমেণ্ট আৰু লগত দিয়া হৈছে মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ডিপাৰ্টমেণ্ট। আকৌ কৈছোঁ প্ৰশান্ত ফুকন, পাৱাৰ দিয়া হৈছে, স্কিল দিয়া হৈছে, স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰনাৰশ্বিপ আৰু মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ। কৌশিক ৰায়ক দিয়া হৈছে ফুড, পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজিউমাৰ এফেয়াৰ্ছ, মাইন্স এণ্ড মিনাৰেল আৰু এটা নতুনকৈ যি ডিপাৰ্টমেণ্ট গঠন কৰিছে বাৰাক ভেলী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, এই বিভাগটো দিয়া হৈছে কৌশিক ৰায়। কৃষ্ণেন্দু পালক দিয়া হৈছে এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনেৰী, ফিচাৰী, পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট, পাব্লিক ৱৰ্কছ ৰোড PWD ৰোডছ, প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আৰু অন্যান্য যিবিলাক বিভাগ আছে সেইবিলাক দিয়া হৈছে পাব্লিক ৱৰ্কছ ৰোড দিয়া আছে, PWD ৰোডছ, ভেটেনেৰী, এনিমেল হাজবেণ্ডাৰী, ফিচাৰী দিয়া হৈছে কৃষ্ণেন্দু পাল। ৰূপেশ গোৱালাক দিয়া হৈছে লেবাৰ ৱেলফেয়াৰ, টি ট্ৰাইবছ এণ্ড আদিবাসী, হোম ডিপাৰ্টমেণ্ট, ইণ্টাৰেষ্টিং, প্ৰিজন, হোম গাৰ্ডছ এণ্ড চিভিল ডিফেন্স দিয়া হৈছে ৰূপেশ গোৱালাক। এতিয়া মই যদি চাওঁ কেইটামান বৰ ইণ্টাৰেষ্টিং চেঞ্জেছ আছে। ৰঞ্জিত দাস থাকি গ'ল, পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট থাকি গ'ল, জুডিচিয়েল, টুৰিজিম, ৰঞ্জিত দাস আচলতে টুৰিজিম আহিছে আৰু জেনেৰেল এডমিনিষ্ট্ৰেশ্যন GAD। অতুল বৰাৰ পৰা ভেটেনেৰীটো লৈ যোৱা হৈছে, এক্সাইজটো অতুল বৰাক দিছে। ইণ্টাৰেষ্টিং, এগ্ৰিকালচাৰ থাকিলে এক্সাইজ, বৰ্ডাৰ, হৰ্টিকালচাৰ, ইমপ্লিমেণ্টেশ্যন অফ আছাম একৰ্ডটো থাকি গ'ল। কেশৱ মহন্তৰ হাতত থাকিলে ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট, ইনফৰমেশ্যন টেকনলজি, ছায়েন্স টেকনলজি এণ্ড ক্লাইমেট চেঞ্জ, এইটো থাকিলে কেশৱ মহন্তৰ তাত থাকিলে ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট, ইনফৰমেশ্যন টেকনলজি, ছায়েন্স এণ্ড টেকনলজি। এতিয়া যদি আমি চাওঁ UG ব্ৰহ্ম হেণ্ডলুম, টেক্সটাইল, চেৰিকালচাৰ, ছইল কনজাৰ্ভেশ্যন, ৱেলফেয়াৰ অফ বড়োলেণ্ড ডিপাৰ্টমেণ্ট। চন্দ্ৰমোহন পাটোৱাৰী এক্ট ইষ্ট পলিচি, ফৰেষ্ট, পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ। ৰণোজ পেগু এডুকেশ্যন থাকিলে স্কুল এডুকেশ্যন, হায়াৰ এডুকেশ্যন, ট্ৰাইবেল এফেয়াৰ্ছ। অশোক সিংঘালৰ পৰা গুৱাহাটী যি GDD ডিপাৰ্টমেণ্ট আছিলে সেই GDD ডিপাৰ্টমেণ্টটো তেওঁৰ পৰা লৈ যোৱা হ'ল, কিন্তু তেওঁক হেল্থ দিয়া হৈছে। এইটো মই ভাবোঁ তেওঁৰ কাৰণে এইটো এটা খুব গুৰুত্বপূৰ্ণ বিভাগ মুখ্যমন্ত্ৰীৰ হাতত আছিলে, এইটো অশোক সিংঘালক দিয়া হৈছে। যোগেন মোহনক দিয়া হৈছে হিল এৰিয়াজ ডেভেলপমেণ্ট, ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট, কোঅপাৰেশ্যন, ইণ্ডিজিনাছ ট্ৰাইবেল ফেথ এণ্ড কালচাৰ। অজন্তা নেওগৰ হাতত ফাইনেন্স থাকিলে, উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট থাকিলে। পীযুষ হাজৰিকাৰ লগত ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যনছ, ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট, ৱাটাৰ ৰিচৰ্চেছ। কোনো ধৰণৰ সাল সলনি হোৱা নাই। বিমল বৰাৰ লগত কালচাৰেল এফেয়াৰ্ছ, ইণ্ডাষ্ট্ৰিজ, এইকেইটা একে থাকিলে। জয়ন্ত মল্লৰ লগত PHC থাকিলে, আপোনাৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং থাকিলে। হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট, এইটো জয়ন্ত মল্ললৈ। নন্দিতা গাৰ্লছৰ পৰা পাৱাৰটো লৈ গৈ স্পৰ্টছ এণ্ড ৱেলফেয়াৰ থাকিলে, ৱেলফেয়াৰ অফ মাইনৰিটিজ থাকিলে। PWD বিল্ডিং দিয়া গৈছে আপোনাৰ নন্দিতা গাৰ্লছাক। চ' ইণ্টাৰেষ্টিং সাল সলনি।
কেইটামান হাল হলনি দেখা গৈছে যে এক্সাইজটো আমি দেখিলো যে এক্সাইজটো আনিলে আপোনাৰ কেশৱ মহন্তৰ পৰা আহিলে এইটো এক্সাইজটো অতুল বৰালৈ অতুল বৰাৰ পৰা ভেটেনেৰীটো গ'ল আপোনাৰ ভেটেনেৰীটো লৈ গ'ল অতুল বৰাৰ পৰা কিন্তু ইয়াতে মই যদি দেখিছো যে হেল্থ মিনিষ্ট্ৰীটো হেল্থটো অশোক সিংঘালক দিয়া হৈছে ঠিক তেনেকে যদি মই চাওঁ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট সেইটো অশোক সিংঘালৰ পৰা আনি আপোনাৰ জয়ন্ত মল্ল বৰুৱাক দিয়া হৈছে চ' ইণ্টাৰেষ্টিং এটা হাল হলনি মই ভাবো যে কিছু সময়ৰ পিছত আমি মুখ্যমন্ত্ৰী যিহেতু তাতে আছে আমি গম পাম যে কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া হ'ব কি হ'ব কিন্তু এইখিনিতে মই এটা কথা ক'ব বিচাৰো যে খুব বেছি ইণ্টাৰেষ্টিং হালনিৰ ভিতৰত যদি মই চাওঁ অশোক সিংঘালৰ তাত হেল্থ আহিলে ইৰিগেশ্যনটো থাকিলে তেওঁৰ পৰা গুৱাহাটী আৰ্বান এফেয়াৰ্ছটো গুচি গ'ল জয়ন্ত মল্লৰ তালে পীযুষ হাজৰিকা তাত ইনফৰমেশ্যন পাব্লিক ৰিলেশ্যনছ ৱাটাৰ ৰিচোৰ্চত যেনেকে আছে তেনেকেই থাকিলে বিমল বৰা খুব হাল হলনি একো হোৱা নাই জয়ন্ত মল্লৰ পৰা টুৰিজিমটো লৈ গ'ল টুৰিজিমটো আপোনাৰ আমি যদি চাওঁ টুৰিজিমটো আপোনাৰ দিলে ৰঞ্জিত দাসক টুৰিজিম দিয়া গৈছে ৰঞ্জিত দাসক টুৰিজিমৰ লগতে আপোনাৰ টুৰিজিমৰ লগতে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট তেওঁৰ খুব বেছি হালনি হোৱা নাই যদিও এটা অতিৰিক্ত এটা ডিপাৰ্টমেণ্ট তেওঁক দিয়া গৈছে অতুল বৰাক অতিৰিক্ত এটা ডিপাৰ্টমেণ্ট দিয়া গৈছে ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্টটো আগতে যোগেন মোহনৰ তাত আছিলে সেই পৰ্টফলিঅ'টো এটা গুৰুত্বপূৰ্ণ পৰ্টফলিঅ' কেশৱ মহন্তৰ তালে আহিলে ইউডি ব্ৰহ্মৰ কোনো ধৰণৰ হাল হলনি হোৱা নাই চন্দ্ৰমোহন পাটোৱাৰী কোনো ধৰণৰ হাল হলনি হোৱা নাই ৰণোজ পেগুৰ কোনো ধৰণৰ হাল হলনি হোৱা নাই যোগেন মোহনৰ তাত ট্ৰান্সপৰ্ট আহিলে কিন্তু এই পৰ্টফলিঅ'টো ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টটো কেশৱ মহন্তৰ তালে লৈ গ'ল অজন্ত নেওগৰ খুব হাল হলনি হোৱা নাই পীযুষ হাজৰিকাৰ হাল হলনি হোৱা নাই বিমল বৰাৰ হাল হলনি হোৱা নাই জয়ন্ত মল্ল বৰুৱাক নতুনকে এই পদবীটো দিয়া গৈছে হাউচিং এণ্ড ৰুৰেল ডেভেলপমেণ্ট এই নতুন যি পদবী মিনিষ্ট্ৰী স্কিল ডেভেলপমেণ্ট টুৰিজিম স্কিল ডেভেলপমেণ্টটো প্ৰশান্ত ফুকনক দিয়া হৈছে আমি যদি চাওঁ নতুনকে প্ৰশান্ত ফুকনক যদি আমি চাওঁ ইণ্টাৰেষ্টিং পৰ্টফলিঅ' পাৱাৰ দিয়া গৈছে তেওঁক স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰনাৰশ্বিপ মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ দিয়া গৈছে কৌশিক ৰাইক যদি আমি চাওঁ ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন কনজিউমাৰ এফেয়াৰ্ছ মাইন্স এণ্ড মিনাৰেল দিয়া গৈছে নতুন এটা ডিপাৰ্টমেণ্ট গঠন কৰা হৈছে বাৰাক ভেলী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আমি যদি চাওঁ কৃষ্ণেন্দু পালৰো ইণ্টাৰেষ্টিং এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেনেৰী ডিপাৰ্টমেণ্ট দিয়া গৈছে ফিচাৰী ডিপাৰ্টমেণ্ট দিয়া গৈছে পাব্লিক ৱৰ্কছ ৰোডছ দিয়া গৈছে ৰূপেশ কোৱালাক লেবাৰ ৱেলফেয়াৰ টি ট্ৰাইবছ এণ্ড আদিবাসী ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট হোম ডিপাৰ্টমেণ্ট প্ৰেজেন্স দিয়া হৈছে আপোনাৰ ৰূপেশক দিয়া গৈছে চ' এটা ইণ্টাৰেষ্টিং কম্বিনেশ্যন বুলি যদি মই কওঁ ভুল নহ'ব বনাদীপ হয় জাৰিৰ হুছেইন যিহেতু 4জনকৈ মন্ত্ৰীক নতুন মন্ত্ৰীক কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ বিতৰণ কৰা হৈছে আৰু পূৰ্বে যিহেতু যিদিনা এই মন্ত্ৰীকেইজনে শপত গ্ৰহণ কৰিছিল সেই দিনটোত সংবাদ মাধ্যমৰ আগত আটাইকেইগৰাকী মন্ত্ৰীয়ে উল্লেখ কৰিছিল যে মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত সম্পূৰ্ণ আস্থা আছে তেখেতৰ আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যিয়ে দপ্তৰ দিয়ে সুচাৰুৰূপে তেওঁলোকে পালন কৰিব এই কথাও উল্লেখ কৰিছিল সংবাদ মাধ্যমৰ সন্মুখত গতিকে এই মুহূৰ্তত যথেষ্ট গুৰুত্বপূৰ্ণ কেইটামান দপ্তৰ দিয়া হৈছে 4গৰাকী নতুন মন্ত্ৰীক জাৰিৰ হুছেইন হয় নিশ্চিতভাৱে যথেষ্ট গুৰুত্বপূৰ্ণ কেতবোৰ সিদ্ধান্ত মই ভাবো যে এই সিদ্ধান্তই এই যি পৰ্টফলিঅ' ৰিচাফল হ'ল ইয়াতে আপুনি যদি মন কৰিব যে নেক্সট 1.5 বছৰ ইলেকশ্যন যিহেতু 26ত আছে 26ৰ পূৰ্বে এই হালহলনিটো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু এটা ইণ্টাৰেষ্টিং হালহলনি কৰিছে আৰু এইটোৱে ডেফিনেটলি আপোনাৰ ধৰক কাম কাজৰ ক্ষেত্ৰত যি চৰকাৰখন যেনেধৰণে চলাই লৈ যাব লাগে সেই ক্ষেত্ৰত মই ভাবো নতুন এটা উদ্যমেৰে চৰকাৰখনে কাম কৰিব পাৰিব